নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10 ৰ ত্ৰিভুজ যেটো চেপ্টাৰ আছে সেই ত্ৰিভুজ চেপ্টাৰটোৰ পাৰ্ট 3 তুলে আমি আগবাঢ়িছো আৰু আজি পাৰ্টটো অকমান দীঘল হ'লেও কি হ'বগে আমি গুটেখিনি শেষ কৰি দিবলৈ আমি চেষ্টা কৰিম যেটোকে গুটে মেথছখিনি অকমান দীঘল আছে সো আমি যিমানখিনি পাৰো আমি সেনেকৈ শেষ কৰিবলৈ আমি চেষ্টা কৰিম আমি আজি কি কৰিম উদাহৰণ 7 উদাহৰণ 8 আৰু অনুশীলনী 6.3 7 নম্বৰ অংকটোৰ পৰা আমি আজি আৰম্ভ কৰিম অলৰেডি আমি কি কৰিছোগে আগৰ ভিডিওটোত আমি পাৰ্ট 1 ত 6.1 আৰু উপপাদ্যখিনি প্ৰয়োগ কৰিছিলো পাৰ্ট 2 টোত আমি 6.2 গুটে অনুশীলনী আমি শেষ কৰিছিলো আৰু এই পাৰ্ট 3 তে আমি উদাহৰণ 4 ৰ পৰা 6 লৈকে আৰু এফালে আপোনাৰ অনুশীলনী 6.3 ৰ পৰা 6 নম্বৰ অংকটোলৈকে আমি শেষ কৰিছিলো তে এতিয়া আমি কি কৰিমগৈ 7 ৰ পৰা আমি ধুনীয়াকে কৰি পেলাই গুটে অনুশীলনী শেষ কৰিব আমি চেষ্টা কৰিম যিমানখিনি পাৰো ধুনীয়াকে আমি সময় অনুসৰি আমি কৰিবলৈ চেষ্টা কৰো আহক আজি আমি উদাহৰণ 7 টো আমি প্ৰথমতে আগবাঢ়ো উদাহৰণ 7 ত কি দিছে চাব এটা লেম্প পোষ্ট দিয়া হৈ আছে এটা লেম্প পোষ্ট আছে লেম্প পোষ্টৰ পৰা আমাৰ ছাঁ এটা পৰি থাকে এটা সাইডত যদি লেম্প পোষ্ট থাকে যদি আপুনি ৰৈ আছে তে আপোনাৰ সেই ছাঁটো আপোনাৰ আগফালে পৰিবই হয়নে কথাটো এটা আমি সকলোৱে জানো বা দেখিছো সেইটো চাব যিমানে আপুনি লেম্প পোষ্টৰ পৰা আঁতৰি গৈ থাকিব সিমানে কি ইমান হ'ব ছাঁটো সৰু হৈ গৈ থাকিব হয়নে কথাটো আজি মই ইয়াত আছো কাৰণ মোৰ ছাঁটো যদি 1 মিটাৰ হয় আৰু অকন আগলৈ গলে আধা মিটাৰ হ'ব আৰু অকন আগলৈ গলে অকমান হ'ব এই বহুত দূৰ গুচি গলেগে হয়তো লাইটটোৱে কভাৰই নকৰিব মোৰ ছাঁটো নাথাকে হৈ যাব হয়নে কথাটো ওকে সো আহক আমি অংকটো মাজলৈ আমি আগবাঢ়ো একদম সিম্পল কৈছে কি চাব এটা লেম্প পোষ্ট আছে লেম্প পোষ্টৰ নামটো মই কি দিলোগে A আৰু B হৈ গল এটা লেম্প পোষ্ট আকি থকা নাই আৰু ডাইৰেক্ট এটা সিম্বল দিলো বুজি পাই গলো আমি হয়নে ওকে এজনী ছোৱালী আছিলে ছোৱালী কৈছে তাক ইয়াত আছিলে তাক খুচকাহি গৈ কোপালেগে বহুতে পালেগে কোনখিনি জায়গা এইখিনি জায়গা পাই গ'ল হৈ গ'ল এতিয়া চাব ছোৱালীজনীৰ হাইটটো হৈছে কিমান C আৰু D ঠিক আছে তাই এইখিনি থাকোতে তাৰ ছাঁটো আছিলে এইখিনি তাৰ ছাঁটো আছে তাৰ ছাঁটো মই ধৰি ললো কি বুলি কয় E বুলি মানে কি হ'বগে DE হৈছে তাই ছাঁটো ঠিক আছে ওকে এতিয়া চাব মোক সুধিছে কি যে ছোৱালীজনীৰ হাইট দিয়া হৈ আছে তাৰপিছত তাই যে খুচজে কাহি গৈছে তাৰ স্পিডটো দিয়া হৈ আছে আৰু কি দিছে তাই এই লেম্প পোষ্টটো হাইটটো দিয়া হৈ আছে এতিয়া মোক সুধিছে যে তাই 4 সেকেন্ডৰ পিছত যেটো হেৰি হ'ল এই ছাঁটো যে ফৰ্ম হ'ল এই ছাঁটো দিশটো মই উলিয়াব দিছে একদম সিম্পল আমি কৰি গলেই হ'ল ওকে এটা চাব এক্সাম্পল কেন হ'বগৈ এক্সাম্পল হ'ব কিমান 7 ওকে তেতিয়া কি হ'বগৈ ছোৱালীজনীৰ ওখ কিমান দিছে 90 সেমি আৰু যেহেতু গোটে অংকখিনি চাকটো মিটাৰত আছে হয়নে সো কি কৰিম তাক মই মিটাৰলৈ কনভাৰ্ট কৰি লম এতিয়া দেখিও গিভেন দিয়া আছে কি লিখিলো ছোৱালীজনীৰ উচ্চতা কমা কি দিলো বুলি ধৰিছো মই CD বুলি CD কিমান 90 সেন্টিমিটাৰ 90 সেন্টিমিটাৰ কি মোক লাগে মিটাৰত 100 দি ডিভাইড কৰিব লাগিব হয়নে 100 দি ডিভাইড কৰিলে 0.9 মিটাৰ ঠিক আছে ওকে নেক্সট আহি গ'ল খুঁটাটোৰ উচ্চতা খুঁটাটো বা লেম্প পোষ্টটো তোৰ উচ্চতা কেন হ'বগৈ AB হ'ব কিমান বুলি কয় 3.6 মিটাৰ 3.6 মিটাৰ ওকে 3.6 মিটাৰ মই পাই গলো নেক্সট কি হ'বগৈ দিছে কি যে ছোৱালীজনীৰ স্পিডটো ছোৱালীজনীৰ বেগ স্পিড দিয়া হয় কিমান 1.2 মিটাৰ পাৰ সেকেন্ড 1.2 মিটাৰ পাৰ সেকেন্ড ওকে এই ছোৱালীজনী ইয়াৰ পৰা যে এখিনি খুচকাহি যে এখিনি পালেগৈ কিমান টাইম লাগিছে কৈছে 4 সেকেন্ড লাগিছে যদি তে 1 সেকেন্ডত 1.2 মিটাৰ যায় তে 4 সেকেন্ড কেন হ'ব মানে এইকনৰ ডিসটেন্স কেন হ'ব মাল্টিপ্লাই হ'ব না সব একদম সিম্পল 1 সেকেন্ডত সাপোজ 1 মিটাৰ গৈছে 3 সেকেন্ডত 3 পইণ্ট কৰি দিয়ক 3 মিটাৰ 4 সেকেন্ডত 4 মিটাৰ ঠিক একেদৰে মই যদি কওঁ 4 সেকেন্ডত ছোৱালীজনীয়ে অতিক্ৰম কৰা দূৰত্ব কি হ'বগে BD ইকুয়াল টু হ'ব কিমান 1.2 into 4 equal to 4.8 মিটাৰ বুজি পাই গলো কথাটো ওকে তে এতিয়া আমি আহি গলো কোনটো এতিয়া আমি আহি গলো ছাঁ দিশটো DE তুমি ধৰি লব লাগিব ধৰো
ছোৱালীজনীৰ ছাৰ দিশ কিমান হ'বগৈ DE ইকুৱেল টু হৈছে কিমান x মিটাৰ এবাৰ ধৰি ললো ওকে এতিয়া মই উলিয়াব লাগিব একদম সিম্পল থাক আমি কি জানো যে ত্ৰিভুজ আমি সদৃশতা জানো কেনেকৈ হ'ব এই সৰু ট্ৰায়াঙ্গলটো যদি ডাঙৰ ট্ৰায়াঙ্গলটো ধৰো এটো এংগলে ডাঙৰটো কাৰণে একে এংগল হৈ যায় হয় সৰু ট্ৰায়াঙ্গলটো এটো এংগল আৰু সৰু এংগলটো ডাঙৰ এংগলটো এটো এংগল সমান কিয় সমান নহয় না 90 ল্যাম্পপোষ্ট কি একা বেকাকে থাকে নেকি নাথাকে যেনেকে থাকে হয় না বা সলনি খুচকেলে বেকাকে খুচকেলে এনেকা আহে যেনেকে থাকিব ভূমি ক্ষতি কি কোণ কৰি আছে 90 ডিগ্ৰী সো এটাকো 90 ডিগ্ৰী হৈ গল আৰু ই কি হৈ গল সাধাৰণ কোণ হৈ গল ওকে আমি কি লিখিম এতিয়া ত্ৰিভুজ কি হ'বগৈ DEC ত্ৰিভুজ DEC আৰু ত্ৰিভুজ ABE পৰা কি লিখিম এতিয়া মই এংগল E ইকুৱেল টু হৈছে এংগল E কি হ'ব সাধাৰণ কোণ ওকে ওপৰ লিখো দে বস্তুখিনি ওপৰ লিখি দিছো এখিনি সাধাৰণ কোণ এটো মই লিখিবলৈ 0.9 মিটাৰ আছে ছোৱালীজনী হাইট ওকে এটো হৈ গল নেক্সট কি লিখিম মই এংগল EDC ইকুৱেল টু এংগল কি হ'বগৈ EBA কি হ'বগৈ 90 ডিগ্ৰী ঠিক আছে ই কি হ'বগৈ লম্ব 90 ডিগ্ৰী হৈ গল কিয় কাৰণে লেম্প আৰু ছোৱালীজনী কি হ'বগৈ ভূমিৰ সৈতে ভূমিৰ লগত লম্ব ঠিক আছে ভূমিৰ লগত লম্ব ওকে তো মই লিখি ললো এটা চাব কি হ'বগৈ এটাকে ত্ৰিভুজ DEC সদৃশ ত্ৰিভুজ কি হ'বগৈ ABE হৈ গল কিহৰ কাৰণে হ'বগৈ AA শৰ্ত মতে ঠিক আছে এতিয়া ই যেতিয়া হৈ যাব তেতিয়া আমি কি কৰিম এতিয়া আমি কি লিখিব পাৰিম এতিয়া চাওকচোন CPS লিখিব পাৰিম মই এতিয়া DE by BE equal to CD by AB হৈ গল D ভ্যালু কিমান আছিল মই নাজানো x বুলি মই ধৰি লৈছিলো x B ভ্যালু মই নাজানো B টো মই নাজানো বাট কি জানো মই BD plus D জানো মানে একন কিমান আছিল কিমান 4.8 একন কিমান হ'ব x এতিয়া হ'বগৈ 4.8 plus হৈ গ'ল x CD মানে হৈছে ছোৱালীজনী কিমান আছিল 0.9 আৰু AB কিমান আছিল 3.6 ওকে 3.6 আছিল মানে ওকে এখিনি মুছি দিও ধুনীয়াকৈ ওকে বস্তুটো বুজি পাই আছে না আমি যাব আমি এখিনিলৈকে অংকটো পাই গ'ল হৈ গ'ল এতিয়া মই কি কৰিম বস্তুটো চাব একদম সিম্পল যেনেকৈ আমি কৰি গ'লে হ'ল এতিয়া কিমান হ'ব আমি এতিয়া কাটাকুটি কৰিম ঠিক আছে x by 4.8 plus x লিখিলো এটো 11 আগত পইণ্ট আছে কাটিব পাৰি কেনে কি হ'বগৈ 9 by 36 হ'ব আৰু 9 যদি কাটি দিও কিমান হ'বগৈ 9 4 গুণ 36 4 বাৰ যাব নে 1 by কি হ'বগৈ 4 বুজিলো কথাটো এ cos মাল্টিপ্লাই কৰকচোন কিমান হ'বগৈ 4x ইকুৱেল টু কিমান হ'বগৈ 4.8 প্লাস হৈ গ'লগৈ x ঠিক আছে তে 4x মাইনাস হৈ গ'লগৈ x 4.8 3x equal to কিমান হ'বগৈ 4.8 হৈ গ'ল এতিয়া x মানটো যে মই উলিয়াব লগা হয় x কিমান হ'বগৈ 4.8 বাই হৈ গ'ল কিমান হ'বগৈ 3 therefore x কিমান হ'বগৈ 1.6 মিটাৰ হ'ব 1.6 মিটাৰ হ'ব সেইটো আছিল আমাৰ আনসাৰটো এটা কি লিখিম গৈ মই এটাকে নিৰ্ণয় ছোৱালীজনী কি হ'বগৈ ছাৰ দিশ কিমান হ'বগৈ 1.6 মিটাৰ হ'ব এইটো মই উলিয়াব দিছিলে একদম সহজ খালি বস্তুটো মিলাই ললে হৈ গ'ল এই দুটি অংকটো যে আছে যে মাল্টিপ্লাই কৰিব লাগিব সেই বস্তু জানি ললে হ'ব এটা একো বেলেগ কনসেপ্ট নাই ঠিক আছে ওকে তে এতিয়া আমি আহি যাও উদাহৰণ 8 টোলৈ উদাহৰণ 8 টো অকন কমন কোৱেশ্চনে হয়
আগতে বহুতবাৰ আহিছে এবাৰ এতিয়া অলপ দিনলৈ ধৰি লওক অহা নাই ধৰি লওক আপ টু 22 মানলৈকে প্ৰায় আহিছিলে 23 মানৰ পৰা কিন্তু অহা নাই তেনেকে তথাপিও আমি কৰি দিব চেষ্টা কৰোঁ অংকটো দীঘল আছে একো নাই আমি লাহে লাহে কৰি গৈ থাকিলে এইটো ছুটি হৈ গৈ থাকিব হয় নাই ওকে এই উদাহৰণ 8 টোৰ লগত একদম ৰিলেট আছে কোন জানেনে একদম পিছৰ অনুশীলনী এই ধৰি লওক 10 নম্বৰ অংকটো কি কয় আপোনাৰ 11 নম্বৰ 12 নম্বৰ অংকটো 14 নম্বৰ অংকটো 16 নম্বৰ অংকটো এই চাৰিটা অংক কিন্তু একদম স্পেশালি আছে ঠিক আছে ওকে তে আমি যাওঁ উদাহৰণ 8 টো মাজলৈ ঠিক আছে ওকে এক্সাম্পল কেন হ'ব এক্সাম্পল হ'ব কিমান 8 ঠিক আছে তে ছবিটো ইয়াত দিয়া হৈ আছে বাট ছবিটো মই কি কৰিম জানেনে মই সিধাকে আঁকি লম ওকে আমাৰ সুবিধা হোৱাকে আমি সিধাকে আঁকি লম বেগাকে থাকিলে আমাৰ নিজৰ অসুবিধা হ'ব সো সিধাকে আঁকি ললে সুবিধা হ'ব সো ধুনীয়াকে মই সিধাকে আঁকি ললো আঁকি লৈছো ইয়াত এনেকে আছে ওকে কি দিছে নামকেইটা ওপৰত দিছে কিমান সি ইয়াত দিছে এম ইয়াত দিছে আৰ ইয়াত দিছে কিমান এন ইয়াত দিছে কিমান এ ইয়াত হ'ব কিমান হ'ব বি ইয়াত হ'ব কিমান পি ইয়াত হ'ব কিমান কিউ ওকে তো দিয়া হৈ আছে এটা আছে ইয়াত এটা বস্তু দিছে মধ্যমা মধ্যমা মানে কি মধ্যমা মানে হৈছে যে মধ্যমাই সদায় কি হৈ যায় যত কাটাকুটি কৰিব যদি মধ্যমা হয় কি সদায় কি am ইকুয়াল টু কি হ'ব bm বা ডাঙৰটোৰ আধা হ'ব বা সৰুটোক দুগুণ কৰিলে ডাঙৰটো হ'ব আমি এনেকে বুজি ল'ব লাগে ঠিক আছে মধ্যমা মানে হৈছে কি সদায় মিড পইণ্ট কানেক্ট কৰে মানে মধ্যবিন্দুটো কানেক্ট কৰে ঠিক আছে ওকে তো এতিয়া বিশেষ সূত্ৰ লিখিব লাগিব হয়নে কি লিখিম গৈ বিশেষ সূত্ৰটো মই ত্ৰিভুজ বিশেষ সূত্ৰ কি লিখিম গৈ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি হ'বগৈ মধ্যমা ক্ৰমে কি হ'বগৈ CM আৰু RN ঠিক আছে দিয়া হৈ আছে আৰু কি দিছে লগতে আমাক আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি দিছে গৈ আমাক PQR দিয়া হৈ আছে হৈ গ'ল তে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি লাগিব এতিয়া আমি দেখি ললো এক নম্বৰটো আছে কিমান ত্ৰিভুজ AMC সদৃশ ত্ৰিভুজ কি হ'বগৈ PNR দুই নম্বৰটো কি হ'বগৈ CM by RN ইকুয়াল টু কি দিছে AB by PQ ওকে তো 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে কিমান ট্ৰায়াঙ্গল CMB সদৃশ ত্ৰিভুজ RNQ ঠিক আছে ওকে এটো হ'ল আমাৰ কুইকবিকা দেখাবলগীয়া প্ৰমাণটো এতিয়া চাব মই কি লিখিম গৈ বস্তুটো প্ৰথমতে যেনেকৈ সদৃশ বুলি মোক কৈ দিছে মই সদৃশটো প্ৰথমতে লিখি লওঁ প্ৰমাণ ওকে লিখি লৈ যাব দেই কাৰণ কি জানে গোটেই বস্তুটো মই মুছি থাকিব লাগিব কাৰণ 3-4 মান অকল দীঘল আছে হয়নে সো লিখি গৈ থাকিলে সুবিধা হ'ব ওকে প্ৰমাণটো কি হয় লিখিম এতিয়া মই যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR দিয়া হৈ আছে কি লিখিব পাৰিম মই এতিয়া এংগল A এইটো লিখিছো কি হ'ব এইটো বস্তুটো এংগল A লগত কোন হ'ব এংগল P সমান এংগল B লগত এংগল Q সমান এংগল C লগত এংগল R সমান হ'ব নেক্সট কি হ'ব AB by PQ BC by QR কি হ'ব AC by কি হ'ব PR হৈ গ'ল এই দুইটা মিলা মই কি কৰিব ইকুৱেশ্যন নম্বৰ 1 বুলি মই দি দিম ঠিক আছে এটো মই লিখি থৈ দিছো ঠিক আছে এটা চাব এটো আলম লৈ পেলাই গোটেই বস্তুখিনি হৈ থাকিব ঠিক আছে এটা মই কি লিখিম গৈ CM যেহেতু CM ত্রিভুজ ABC কি হবে মধ্যমা কি হ'ব এতিয়া কি লিখিব পাৰিম মই AM equal to MB equal to হ'ব হাফ অফ
AB মই কৈছিলো নহয় যে কি হয় মধ্যমা সদায় কি কয় মধ্যবিন্দু কৰি কানেক্ট কৰে মই কানেক্ট কৰিছে AM আৰু BM সমান হৈ গ'ল হয়নে এটো মই পাই গ'লো নেক্সট কি হ'ব RN টো লৈ আহিলো যেহেতু RN ত্ৰিভুজ PQR ৰ মধ্যমা তো কি হ'ব এটো PN equal NQ equal কি হ'ব half of PQ ओके এটো আহি আছে না কেমেৰাত মই 1 সেকেন্ড লৈ চাই লওঁ দেই ओके ओके আহিছে একেলগে ধুনীয়াকৈ আহিছে তাত লগাও নাহে আৰু হয়নে ओके মই কি কৰিম এইখিনি মুছি গৈ থাকিম ओके এটা চাব এইখিনি মুছি দিলো এইখিনিকে মুছি দিছিলো এটা চাব কি হ'ব ৰংটো ইয়াত মই দিয়া হৈ আছে হয় না এটা চাবচোন এটা যদি মই চাবলৈ যাওঁ দুই লগত মই AM পন কৰিব পাৰো না পাৰো দুই লগত মই MB পন কৰিব পাৰো দুই লগত মই PN পন কৰিব পাৰো দুই লগত মই NQ পন কৰিব পাৰো হয়নে এটা চাব মই 1 ৰ পৰা 1 নম্বৰটো পৰা কি লিখিব পাৰিম মই এতিয়া চাওক AB by PQ equal to BC by QR equal to AC by কি হ'ব PR equal দিলো ঠিক আছে দেখছন ইয়াত যদি মই 2 দি পন কো মানে কি হ'ব AB কলো কি হ'ব 2AM হ'ব AB কলো কি হ'ব 2MB হ'ব হয়নে চাব মই কি লিখিলো 2 into কি লিখিম মই AM লিখিলো কি লিখিব 2 into MB লিখিলো ঠিক আছে তেনেকে সেকশন এতিয়া এই AB লগত কোন আছে PQ আছে না PQ তো কি হেনেকে হ'ব না 2 দি পন হ'ব 2 দি পন হ'ব হেনে কথাটো মানে কি একদম সিম্পল কথাটো চাব AM ক যদি মই দুগুণ কৰো AB হ'ব MB যদি মই দুগুণ কৰো AB হ'ব PN ক যদি মই দুগুণ কৰো PQ হ'ব আৰু N ক যদি মই দুগুণ কৰি দিও PQ হৈ যাব হয়নে কথাটো লিখিম এটা কি হ'ব 2 হৈ যাব PN আৰু কি হ'ব 2 হৈ যাব কিমান NQ বুজিলো এটা মই কি কৰিম এটা মই কৰিম কি AB by PQ equal BC by QR equal AC by PR equal 2 দি কাটি দিলো AM by PN equal কি হ'ব MB by NQ ঠিক আছে এইটো লগত এটো দিয়া হৈ আছে এটা কি হ'ব এটা আমি পিছৰ কাম কিনে কৰিম কেনেকৈ কৰিম এটা চাব এটা মোক কিউ লেভেল দিছিল মটো মুছিয়ে দিলো হয় না তো মুছিয়ে দিলো কি দিছে এক নম্বৰটো ত্ৰিভুজ এটা ইকুৱেশ্যন নম্বৰ মই 2 দি থৈ দিম এটা চাবচোন এটা গোটেই অংকখিনি মই এক নম্বৰ এই দুটা পাৰ্ট মানে এই এংগল কিটা আৰু এই লাইনটো লৈ গোটেই অংকটো খেলি থৈ দিম একদম সিম্পল চাব এটা কি হ'ব কি আছে মোক ত্ৰিভুজ AMC ত্ৰিভুজ AMC আৰু ত্ৰিভুজ PNR ৰ পৰা হৈ গ'ল এটা বস্তু ত্ৰিভুজ AMC মানে কোনটো হ'ব AMC এই ত্ৰিভুজটো PNR এই ত্ৰিভুজটো এই ত্ৰিভুজ যদি চাবলৈ যাওঁ কি হ'ব চাওকচোন মই কি পাই আছো AC by PR ইকুৱেল কি পাই আছো AM by PN পাই আছো কেনেকৈ পাই আছো চাওক AC by PR AM by PN দেখিছেনে বাৰু কোপা আহিছে বস্তুটো 2 নম্বৰ ইমানৰ পৰা বুজিলো তে ইহঁতৰ মাজৰ কোনটো কি এংগল A আৰু এংগল P হয়নে বাৰু এংগল A লগত কোন সমান এংগল P সমান কেনেকৈ গম পালো মই এইটো এক নম্বৰ দেখিছে না এংগল A লগত এংগল P মই সমান লিখি দিছিলো হয়নে কি হ'ব 1 ৰ পৰা ঠিক আছে চাওক দুটা সাইড আহি গ'ল এটা এংগল আহি গ'ল এতিয়া মই কি কৰিম এটাকে ত্ৰিভুজ AMC সদৃশ ত্ৰিভুজ PNR কি হ'ব SAS শর্ত মতে বুঝি গলো হৈ গল এটা সেকশন এটা মুখ আৰু সেকেন্ড মুখ কি দেখাব দিছে সেকেন্ড মুখ দেখাব দিছে CM by RN আৰু AB by PQ দেখাব দিছে কিন্তু মই এটা যেটো কৰিছো মই কি দেখাব পাৰিম CM by RN AC by PR হে দেখাব পাৰিম ওকে লিখি লওঁচোন বাৰু কি হ'ব CM by RN ইকুৱেল কি হ'ব AC by PR কি হ'ব CPST corresponding part of similar triangle okay লিখি ললো তে এতিয়া চাচোন কথাটো মোক দেখাব দিছিল কি AB by PQ দেখাব দিছে মই লেলো কি AC by PR এই ইয়ালে যাচোন AC by PR মানে কি AB by PQ হয় না বাৰু দুই নম্বৰ ইকুৱেশ্যনটো আছিল নে আছিল ওকে এটা কি লিখি দিম মই এতিয়া
CM by RN equal কি হ'বগৈ AB by PQ কি হ'বগৈ 2 পৰা বুজিলো হৈ গ'ল এইটো আছিল আমাৰ ম্যাথটো হৈ গ'ল ওলাই গ'ল 1 নম্বৰ ওলাই গ'ল 2 নম্বৰ ওলাই গ'ল 3 নম্বৰটা আমাৰ উলিয়াব দিছিল কি দিছিল আমাৰ CMB আৰু RNQ ওকে এইটো বস্তু মই হেৰি কৰি দিছো মুছি দিছো এইটো মনত ৰাখি থলে হ'ল কাৰণ আমাৰ নেক্সট এই B লগত Q টো সমান দে 1 নম্বৰ ইয়াতে সমান আছে যে মই দেখাম মই যেটা কৈ দিম আৰু দে মুছি দিছো এতিয়া কি হ'ব এতিয়া নেক্সট একদম ইজি সৰু এটা ধুনীয়া অংকটো মানে কিতাপৰ মতে কৰিবলৈ গ'লে কিন্তু আপুনি অকণ পাজল পাব সো এনেকৈ কৰিব গ'লে চাগে মোৰ মতে ইজি হ'ব এনেকুৱা লাগে ঠিক আছে কিতাপৰ মতে মানে সৰু সৰু পাৰ্ট কেনেকৈ দি দিছে তো সেইটো কাৰণে নেক্সট কি হ'ব কি লিখিম এতিয়া মই ত্ৰিভুজ CMB আৰু ত্ৰিভুজ কি হ'বগৈ কি দিছে RNQ পৰা এটা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ হয়নে কি লিখিব পাৰিম মই অপচন নিচিনাকে BC by RQ equal to BM by NQ BC by RQ BM by NQ সব BC by RQ BM by NQ আছে কোপা হিলে বস্তুটো 2 পৰা আহিছে 2 পৰা হৈ গ'ল 2 পৰা যদি আহি গ'ল তাৰ মানে নেক্সট কি লিখিম গৈ কি হ'ব এতিয়া angle B equal to হ'ব angle Q কোপা আহিলে মই মুছি দিলো যা 1 নম্বৰ আছে না নাই সমীকৰণটো 1 নম্বৰ আছে না কি হ'ব গৈ 1 পৰা ঠিক আছে তে এটাকে ত্ৰিভুজ CMB সদৃশ ত্ৰিভুজ কি হ'ব RNQ ইয়াৰ কাৰণে SAS শর্ত মতে বুঝিলো তো এটো আছিল আমাৰ কাৰবাৰটো হ'ব ওকে তো এটো আছিল গুতে 8 নম্বৰ উদাহৰণ 8ৰ অংকটো ঠিক আছে তো এতিয়া আমি আহি যাও আমাৰ কি হ'বগৈ অনুশীলনী আমি উদাহৰণকেইটা শেষ কৰিলো শেষ হৈ গ'ল আৰামত এতিয়া নেকি যাম অনুশীলনী 7 নম্বৰ পৰা নিতে আৰম্ভ কৰোঁ এফালৰ পৰা কৰি গৈ থাকো যিমান টাইম হয় আৰু হয় নাই ওকে এটা 16 নম্বৰলৈকে আছে যিমানখিনি পাওঁ আমি ধুনীয়াকৈ অকণমান দীঘলকৈ হলো ভিডিঅ'টো কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে তে 7 নম্বৰ মেথছটোলৈ আহি গলো 7 নম্বৰটো কি দিছে চাব 7 নম্বৰটো তে অনুশীলনীৰ 7 নম্বৰটোলৈ আমি আগবাঢ়িছো অলৰেডি ইয়াৰ আগৰ যিকেইটা মেথছ আছিলে 1 পৰা 6 লৈকে অলৰেডি মই পাৰ্ট 3 আপলোড কৰিছো আপোনালোকে ডেসক্ৰিপচনটো তাৰ লিংকটো পাই যাব চাই ল'ব পাৰিব আৰু এতিয়া আহক আজি এই 6.3 অনুশীলনীটো 7 নম্বৰ কোৱেশ্চনটো আমি কৰিবলৈ আৰম্ভ কৰিম ওকে এই 7 নম্বৰখিনি ইমান টান নহয় জাস্ট আমাৰ এটা কথা কি যে এংগল যেটো চক্ৰ আছে সেই চক্ৰকেইটা আমি এপ্লাই কৰি দিলে হ'ল তখন আনসাৰ ওলাই গৈ থাকিব ওকে আহক ছবিটো আঁকি দিছো প্ৰথমতে ছবিটো দিয়া হৈ আছে নেকি ওকে তে কি হ'বগৈ এটো ললো কি হ'বগৈ এটো দিয়া হৈ আছে এটো 90 ডিগ্ৰী এটো হ'ব 90 ডিগ্ৰী ঠিক আছে তে এতিয়া A B E C P D তোমাক লিখি লব এই দিয়া হৈ আছে লগতে কি কৈছে কিটা 90 ডিগ্ৰী বুলি আমাক কৈ দিছে তোমাক কি লিখিম 7 নম্বৰটো এই 7 নম্বৰ অংকটো 4টা উলিয়াব দিছে কিন্তু পৰীক্ষাত আহিলে খুব বেছি দুটা বা এটা এনেকৈ উলিয়াব এতিয়া একো নাই আমি 4টা কৰিম আমি যেটো পৰীক্ষাত দিম সেইটোৱে কৰিম হয়নে ওকে কি দিছে চাব বিশেষ সূত্ৰটো দিলো লিখিলো কৈছে কি যে ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ AD আৰু CE AD আৰু CE দুডাল উন্নতিয়ে P বিন্দুত কাটিছে ঠিক আছে এটা কি লিখিম গৈ মই কাটিছে দেখুৱাব লাগে যে দেখুৱাব লাগে যে 1 নম্বৰটো কি দিছে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDE 2 নম্বৰ কি দিছে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE
বি ই 2 নম্বৰটো কি দিছে ত্ৰিভুজ এ ই পি সদৃশ ত্ৰিভুজ এ ডি বি 4 নম্বৰটো কি দিছে ত্ৰিভুজ পি ডি সি সদৃশ ত্ৰিভুজ বি ই সি ওকে তে এটো আমাক দিয়া হৈ আছে ঠিক আছে এতিয়া আমি ম্যাথছ খিনি কৰি যাম ওকে একদম সিম্পল ইমান কথা নাই কি ডাইৰেক্ট এংগল ৰুলছ মতে আহি যায় ওকে প্ৰমাণত কি হ'ব গৈ এতিয়া প্ৰমাণটো কি হ'ব চাব আমি প্ৰথমতে AEP আৰু এটা কথা চাওঁচোন উন্নতি বুলি ক'লে কি সদায় কি হ'ব 90 ডিগ্ৰী ফৰ্ম কৰি থাকে মানে এটা কি হৈ আছে 90 ডিগ্ৰী হৈ আছে ওকে এটা চাব AEP মানে এই ত্ৰিভুজটো এইটো ত্ৰিভুজ ওকে নেক্সট কি হ'ব ABD মানে এই ত্ৰিভুজটো এটা ডাঙৰ ত্ৰিভুজটো হ'ব এটা চাব এই সৰু ত্ৰিভুজটো লিখিম এটা কি বুলি এক নম্বৰৰ প্ৰমাণ কৰিম ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDB কৈছে ন CDB ওকে CDB নহয় নেকি কি হয় CDB AEP আৰু CDP ইয়াত মই ডিটো লিখাই নাই একে মই ডিটো ক'ত লাগিছে ওকে CDP ওকে মই আপোনাক এইয়া হেইটো কথাহে ক'লোগৈ হয় না কি লুকাই তো 2 নম্বৰটো কথাহে ক'লো একো নাই ওকে তে 1 নম্বৰৰ পৰা আৰম্ভ কৰিছো AEP এই ট্ৰায়াঙ্গলটো দিয়া হৈ আছে আৰু কি হ'বগৈ CDP এই সৰু ট্ৰায়াঙ্গল দিয়া হৈ আছে ওকে এই ট্ৰায়াঙ্গলটো কথা কৈছে এই ট্ৰায়াঙ্গল দুটা এটো আৰু এটো মানে এটো আৰু এটো ঠিক আছে তে কি হ'বগৈ এটো এংগল আৰু কি হ'বগৈ এটো এংগল কি হ'ব 90 ডিগ্ৰী হ'ব CDP কি হ'বগৈ এংগল PEA equal to angle CDP equal কি হ'বগৈ 90 ডিগ্ৰী কিয় কাৰণে given আমাক উন্নতি বুলি আমাক কৈ দিছিল হয়নে ওকে নেক্সট কি হ'বগৈ এটো এংগল লগত এটো এংগল ইকুৱেল কিয় ইকুৱেল বিপৰীত কোণ angle APE equal to angle CPD কি হ'বগৈ বিপৰীত কোণ হ'ব তেৰে কি লিখিব মই এটাকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP কিহৰ কাৰণে AA শৰ্ত মতে হ'ব খতম বুজিলো 1 নম্বৰ ওলাই গ'ল এতিয়া আহি যাও মই 2 নম্বৰটো মতে 2 নম্বৰটো কি দিছে ABD ডাঙৰটো CBE এটো ডাঙৰটো দিছে আৰু দিছে এই ডাঙৰটো দিছে দেখছো এই ডাঙৰটো দিলে আৰু কোনটো দিছে এই ডাঙৰটো দিছে এটো ওকে তে ইয়াত কি হ'ব চাচোন ত্ৰিভুজ কি লিখিম গৈ মই ABD আৰু ত্ৰিভুজ CBE পৰা কি হ'ব angle B equal to angle B হ'ব কি সাধাৰণ কোণ ওকে এটো হ'ব সাধাৰণ কোণ হৈ গ'ল হয়নে তো এতিয়া এই ট্ৰায়াঙ্গলটোৰ এই কোণটো মানে ADB আৰু এই ট্ৰায়াঙ্গলটোৰ এটো এংগল মানে CEB কি হ'ব 90 ডিগ্ৰী হ'ব হয়নে angle ADB equal to angle CEB 90 ডিগ্ৰী কিয় কাৰণে given এটাকে কি হ'বগৈ ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE কিহৰ কাৰণে AA শৰ্ত হ'ব 3 নম্বৰ কোণটো ইনে সমান হৈ যায় নিলিখিলেও হ'ব হয়তো হ'ব ওকে এটা ওলাই গ'ল আমাৰ 2 নম্বৰটো ওলাই গ'ল এতিয়া মই কোনটো কৰিম গৈ এতিয়া মই কৰিম 3 নম্বৰটো 3 নম্বৰটো লৈ যাম 3 নম্বৰটো কি দিছে ওকে 3 নম্বৰটো দিছে কি AEP মানে এই ট্ৰায়াঙ্গলটো ADB এই ট্ৰায়াঙ্গলটো এই সৰুটো দিছে এটা আৰু এইটো ডাঙৰটো দিছে এটা হয়নে ওকে ঠিক আছে চাব 3 নম্বৰলৈ আহিলো ত্ৰিভুজ AEP আৰু ত্ৰিভুজ ADB পৰা কি হ'বগৈ এংগল দেখকচোন এই সৰুটোৰ কাৰণে এটো এংগল ডাঙৰটোৰ কাৰণে এটো এংগল কি হ'ব সাধাৰণ কোণ হ'ব হয়নে কি হ'বগৈ PAE equal to angle
DAB কি হ'বগে সাধাৰণ কোণ ওকে তে সৰুটোৰ কাৰণে কি হ'বগে এটো এংগল 90 ডিগ্ৰী ডাঙৰটোৰ কাৰণে এটো এংগল হৈছে 90 ডিগ্ৰী তে AEP ইকুৱেল টু এংগল কি হ'বগে ADB ইকুৱেল কি হ'বগে 90 ডিগ্ৰী কি হ'বগে given ওকে এটা কি লিখিব মই এটাকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB কিহৰ কাৰণে AA শৰ্ত হ'ব ঠিক আছে এটো হ'ব এতিয়া আহি গলো 4 নম্বৰটোলৈ 4 নম্বৰটো চাওক 4 নম্বৰটো কি দিছে 4 নম্বৰটো দিছে কি PDC আৰু BEC PDC ক'ত আছে এই সৰুটো আৰু কি আছে BEC মানে ওকে এই সৰুটো হ'ব হৈ গ'ল আকৌ এই ডাঙৰটো হৈ গ'ল ঠিক আছে ডাঙৰটো আৰু কি হ'ব এই সৰুটো ঠিক আছে তেতিয়া কি হ'বগে চাকচোন ত্ৰিভুজ PDC আৰু ত্ৰিভুজ BEC পৰা হ'ব একদম সিম্পল কি আহিব চাকচোন ইয়াৰ পৰা 90 ডিগ্ৰী এটা থাকিব এখিনি মুছি দিছো ওকে কি থাকিব এই সৰুটো মানে এই C কোণটো ডাঙৰটো আকৌ C কোণটো কি হ'ব সাধাৰণ কোণ হ'ব সৰুটো এটো কোণ 90 ডিগ্ৰী ডাঙৰটো এটো কোণ কি হ'ব 90 ডিগ্ৰী চাওক এংগল CDP ইকুৱেল টু এংগল কি হ'বগৈ CDP ইকুৱেল কি হ'বগৈ CEB ইকুৱেল কি হ'বগৈ 90 ডিগ্ৰী এটো কি হ'ব given বুজিলো তে এংগল কি হ'বগৈ PCD ইকুৱেল টু এংগল কি হ'বগৈ ECB কি হ'বগৈ সাধাৰণ কোণ ওকে কমন এংগল হৈ গ'ল তে এটাকে কি হ'বগৈ ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ কি হ'বগৈ BEC কি হ'বগৈ AA শৰ্তমতে হৈ গ'ল খতম বুজি পালো কথাটো তে এনেকৈ আমি অংককেইটা কৰিব পাৰো তে এইটো আছিল আমাৰ কি হ'ব 7 নম্বৰ অংকটো ঠিক আছে তে এতিয়া আমি আহি গলো 8 নম্বৰ অংকটো মাজলে ঠিক আছে এটো মুছি দিও ওকে আমি বুজিও পাইছো চাগে একো নাই খালি এংগল কিটা খালি বিচাৰি ললে হ'ল কোনটো কমন এংগল হ'ব কোনটো হিলক সিম্পল এংগল হ'ব বিচাৰি ললে ধুনিয়াকে হৈ থাকিব একো অসুবিধা নাই ঠিক আছে ওকে খালি অংকখিনি ফৰ্মুলা কিটা মানে কোন কিটা শর্টত পইলে ললে কোনটো কি হ'ব এই বস্তুটো আমি জানিব পাৰিলে একদম ধুনিয়াকে চলি থাকিব একো অসুবিধা নাথাকে ওকে 8 নম্বৰটো মাজলৈ যাম ওকে 8 নম্বৰটো কি দিছে চাব কৈছে কি যে ABCD সমান্তৰিকৰ AD বৰ্ধিত অংশত ABCD সমান্তৰিকৰ ABCD এটা সমান্তৰিক এটা আছে এটা সমান্তৰিক কি হৈ গ'ল ABCD ওকে ABCD লিখি ললো কৈছে কি AD বাহুৰ বৰ্ধিত অংশ এটা চাওক AD বাহু বৰ্ধিত বুলি কৈছে ওপৰে হ'ব না তললে হ'ব ওপৰলে হ'ব না তললে হ'ব আমি কনফিউজন হৈ যাও হয় না ওপৰলে নে তললে যাম AD বুলি কৈছে AD বৰ্ধিত মানে কি হ'বগৈ AD বাঢ়িব DA নাবাঢ়ে ঠিক আছে DA বুলি কোৱা হয় তললে আহিলে AD বুলি কৈছে নহয় ই ওপৰলে যাব ওকে গল ওপৰলে কৰকে কৈছে বুলি কৈছে ই লেকে গৈছে বুলি কৈছে ই তা কৈছে কি যে BE ৰেখাডালে কি কৈছে গৈ আমাক ক'ত কাটিছে গৈ CD F বিন্দুত কাটিছে F বিন্দুত কাটিছে দেখাব দিছে কি ABE ডাঙৰ ট্ৰায়াঙ্গলটো আৰু কি দেখাব দিছে সৰু ট্ৰায়াঙ্গল CFB কি সৰু ট্ৰায়াঙ্গলটো ডাঙৰটো আৰু সৰুটো মাজত ৰিলেচন মানে আমাৰ সদৃশটো দেখাব দিছে একদম সিম্পল চাও বিশেষ সূত্ৰ আমি লিখিব লাগিব ওকে বি সূত্ৰ লিখি ললো ABCD সমান্তৰিকৰ AD বাহুৱে বাহু ই বিন্দুলৈ বহাই দিয়া হল আৰু কি হ'বগৈ আৰু BE CD ক'ত কাটিছে F বিন্দুত কাটিছে
ঠিক আছে কাটিছে হৈ গ'ল তো এতিয়া আমি কি লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে কি দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি হ'ব ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ BEC ঠিক আছে और ABE इक्वल टू CFB ओके CFB AB इक्वल टू क्या आंसर CFB दिया हुआ है ओके আমি দেখাব লাগিব ओके चलो সব ABE ডাঙৰটো CFB হ'ব সৰুটো কেনেকৈ পাম চাওকচোন এটো এংগুলৰ লগত এটো এংগুল সমান কিয় সমান জানা না এটা সামন্তৰিক বুলি কৈছিল না নাই আমাক কৈছিল সামন্তৰিকৰ বিপৰীত কোণফালে কি হয় সমান হয় সো এংগুল এ লগত এংগুল সি টো সমান এটা পাই গলো তবে এটো কোণৰ লগত এটো কোণ সমান কিয় সমান কাৰণ সামন্তৰিকৰ বিপৰীত বাহু সমান্তৰাল আৰু এটো আমি বহাই দিছো না নাই তেতিয়া সেটআপ যদি হৈ যায় এটো আৰু এটো কি কোণ হ'ব একান্ত কোণ হ'ব না সমান হৈ গল একদম ওলাই গল आंसर প্ৰমাণ ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFB পৰা কি হ'ব एंगल A इक्वल टू होगा एंगल C किहर कारणे समांतरिকৰ विपरीत कोण ठीक আছে नेक्स्ट एंगल AFB B इक्वल टू एंगल AEB আৰু কি হ'বগৈ एंगल CBF माने एटु एंगल ठीक আছে কি হ'বগৈ একান্তৰ কোণ ঠিক আছে কেনেকৈ হ'বগৈ AE parallel to CB EB সৰক ঠিক আছে পাই গলো দুটা কোণ পাই গলো তোমাক কি লিখিব পাৰিম ডাইৰেক্ট এটাকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ কি হ'বগৈ CFB কিয় কাৰণে AA শৰ্তমতে হল কোনোবা যদি আকৌ নেক্সট এংগলটো লিখিব পাৰে এটো এংগল লগত এটো এংগল সমান এটো হ'ব এটো লগত এটো সমান কাৰণ এটো সমান্তৰাল হলে নহয় হয় তে এই কোণটো লগত এই কোণটো সমান হৈ যাব কিয় কাৰণে একান্ত কোণ সমান্তৰাল হেডৰ সেটআপ কৰিছে হয় এটো লিখিব পৰা যায় তে লিখিলে লিখিব নিলিখিলে না এটা নিজৰ কথা ঠিক আছে আমি দুটা এংগল দেখাই দিলে আমি এটো এংগল ইনি মিলাই বুলি আমি সবে জানো হয় না ওকে হৈ গল করো এটো আছিল আমাৰ অংকটো 8 নম্বৰ অংকটো হ'ব ওকে তে আমি 9 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো 9 নম্বৰ কোৱেশ্চনটো একদম সিম্পল অলৰেডি আমি কৰা নিচিনাই হৈছে এয়া যেটো 7 নম্বৰ অংকটো কৰিছিলে তাৰ সৈতে একে হয় অলপ ওকে চাওঁচোন মানখিনি আগবাঢ়াবই হয় না ওকে ঠিক আছে তে এতিয়া 9 নম্বৰটো দিছে কি চাবচোন এটো ত্ৰিভুজটো দিছে নেকে হ'ব এটো নেকে দিয়া হৈ আছে এটো কোণ 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী A B C M P ওকে 9 নম্বৰটো কি হ'ব কি লিখিম মই ABC আৰু AMP বিশেষ সূত্ৰ ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP সমকোণী ত্ৰিভুজৰ एंगल ত্ৰিভুজৰ ক্ৰমে एंगल B আৰু एंगल M সমকোণ ओके যে পাই গলো প্ৰমাণ কৰিব লাগে যে কি লিখিম মই 1 নম্বৰ কি দিছে ABC ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব AMP 2 নম্বৰ কি দিছে CA by PA equal কি বলিছে BC by MP
তো দিয়া হৈ আছে ওকে তো এতিয়া আমি এটো কি কৰিব লাগিব অংকটো কৰিব লাগিব ঠিক আছে চাওক প্ৰমাণ একদম সিম্পল ABC আৰু AMP ABC মানে হল বুজো AMP হৈছে গৈ এটো 90 কি 90 কি মিলি আছে এংগল সাধাৰণ কোণ খতম হয় না ত্ৰিভুজ ABC আৰু কি হ'ব গৈ ত্ৰিভুজ AMP পৰা কি হ'ব গৈ এংগল A = এংগল A কি হ'ব গৈ সাধাৰণ কোণ ওকে angle ABC equal to angle AMP equal to होगा 90 डिग्री क्या होगा given दिया हुआ है तेरे क्या की होगा त्रिभुज ABC सदृश त्रिभुज की होगा AMP क्या करना AA स्वीकार्य बा सत्य ठीक है ओके तो ये होगा आंसर ওলাই গ'ল হ'ব এটা আমি চাক লাষ্টটো মই খুদিছো নহয় লাষ্টত মই ইয়াত তলত নাই লিখা মই কাষতে লিখি দিছো এটা কি হ'ব কয় চাক CA/PA লিখিম মই CA/PA মানে চাক CA মানে কি A ত্ৰিভুজৰ হাইপোটেনাস মানে 90 ডিগ্ৰী অপোজিট ডাল তেনেকে A ত্ৰিভুজৰ হাইপোটেনাস কোন হ'ব AB হ'ব না 90 ডিগ্ৰী অপোজিট AB আছে নাই এটো লিখিলো ঠিক আছে নেক্সট আহি গ'ল কেন BC হৈছে A ত্ৰিভুজৰ পাৰপেন্ডিকুলাৰ ডাল এই দুইটা পারমাণবিক কোণ আছে MP আছে না MP লিখি দিলো কি হ'ব CPST একো নাই যদি কিবা কাৰণ নাইও বুজায় এটো একো টেনচন ল'ব নালাগে সদৃশ পাই গলো যেতিয়া আমি লিখিলে হ'ল বেগটো বহাই থৈ দিলে খেলছিস হ'ব তে এটো আছিল আমাৰ অংকটো 8 নম্বৰ অংকটো ঠিক সৰি 9 নম্বৰ অংকটো হ'ব ওকে তে 9 নম্বৰ অংকটো আমি কৰি দিলো তে এতিয়া আমি চাব এই 10 নম্বৰ অংকটো হক বা 12 নম্বৰ অংকটো হক বা 14 নম্বৰটো হক বা 16 নম্বৰটো হক অকমান দীঘল হয় সো আমি কি কৰিছো সৰু সৰু কিটা শেষ কৰি লম প্ৰথমতে তো এটা 11 টো কৰিম তো 13 টো কৰিম তো আমি 15 টো কৰিম ঠিক আছে সৰু সৰু কিটা শেষ কৰি লম তাই আমি দিছো ডাঙৰ কিটা আমি পিছত হেই কৰি লম মিলাই লম ঠিক আছে ওকে 11 নম্বৰ অংকটো মাজতে আমি আগবাঢ়ো ওকে ओके 11 নম্বৰ অংকটো কি দিছে চাব 11 নম্বৰ অংকটো একদম 90 ডিগ্ৰী এংগল নিচিনা এংগল সপ্তমতে আহে মানে ধুনীয়াকৈ কৈ থাকিলে হ'ল একো অসুবিধা নাই ओके কোনটো কৰিম গৈ মই 11 নম্বৰ ম্যাথটো কাষত ছবিটো অলৰেডি দিয়াই হৈ আছে ओके কি হ'ব এটো ড্ৰ কৰিলো এই ডটেড লাইন এটা বহাই দিছে এডাল হৈছে কিমান 90 ডিগ্ৰী A B D C F এটো হ'ব E এটো হ'ব 90 ডিগ্ৰী এটো হৈছে কিমান 90 ডিগ্ৰী ওকে তেমা কি কৈছে যে আমাক দেখাব দিছে কি বুলি কয় ABD এই ট্ৰায়াঙ্গলটো আৰু এই উই থকা ট্ৰায়াঙ্গলটো এটা সদৃশ দেখাব দিছে একো না সিবোৰ কথা আমি লিখি লম এটো কে নম্বৰ কৰিলো মই 11 নম্বৰ ঠিক আছে 10 নম্বৰতে 12 নম্বৰ 14 নম্বৰ 16 নম্বৰ ঠিক আছে কি হ'ব এখন দীঘলটো অকমান হেৰি কৰি সৰু কিটা শেষ কৰি লওঁ একেবাৰে দেই ওকে বিশেষ সূত্ৰ লিখি ললো কি হ'ব বিশেষ সূত্ৰটো যে ABC সমদ্বিবাহু ত্ৰিভুজৰ ABC সমদ্বিবাহু ত্ৰিভুজৰ কি হ'ব AB equal to AC ঠিক আছে আৰু CB বৰ্ধিত অংশত ই এটা বিন্দু ওকে তো কি হ'ব AD পারপেন্ডিকুলার BC আৰু EF পারপেন্ডিকুলার AC হগল তে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'ব প্ৰমাণ কৰিব লাগে কি যে ABD ত্রিভুজ ABD সদৃশ ত্রিভুজ কি হ'ব CEF
ECF ওকে এটা মোক দিয়া আছে হ'ব এটা কেনেকৈ কৰিম এতিয়া একদম সিম্পল ভাবিবা একদম বেছি ভাবিব নালাগে সিম্পল ভাবিবা ধুনীয়াকৈ ট্ৰায়াঙ্গলটো লোৱা কি বস্তু মিলি আছে চাবা ABD ললো এটো 90 ডিগ্ৰী পাই আছে ECF টো ললো এটো 90 ডিগ্ৰী পাই আছে এটা পাই আছে এটো ট্ৰায়াঙ্গলৰ লিখি নাও হেতু ন লিখি গৈ থাকিলে ওলাই গৈ থাকিব হয়নে প্ৰমাণ কি হ'ব গৈ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF ৰ পৰা কি হ'ব গৈ এতিয়া angle ADB equal angle EFC কিয় কাৰণে 90 ডিগ্ৰী কি হ'ব গৈ given and given কিয় কাৰণ আমাক লম্ব বুলি কৈ দিছিলে হয়নে নহয় কথাটো ওকে তে নেক্সট কি আহিব গৈ চাব angle B equal to হ'ব angle C ওকে এতিয়া এই পইণ্টটো চাওক এই B টো লগত এই C টো সমান কিয় সমান ক'ব পৰা যাব না কিহৰ কাৰণে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈ দিছে আৰু দুটা বাহু সমান বুলি আমাক হেতু কৈ দিছে AB কৈ দিছে আমি কি জানো সমান বাহু বিপৰীত কোণবোৰ সদায় সমান হয়নে এটা কি লিখিম যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ আৰু কি AB = AC খতম বুজি পাই গলো তে এটাকে কি হ'ব গৈ এটাকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ কি হ'ব গৈ ECF কিহৰ কাৰণে AA শৰ্তমতে খতম বুজি পাই গলো হয়নে এটো কাৰ্বন আৰু বেলেগ কাৰ্বন নাই ইয়াত ঠিক আছে ওকে এটো আমি কৰি দিলে আনসাৰটো হৈ গ'ল হ'ব এটো আছিল 11 নম্বৰ কোৱেশ্চনটো ওকে এতিয়া আমি আহি যাও একদম 13 নম্বৰ কোৱেশ্চনটো 13 নম্বৰ কোৱেশ্চন বহুত বাৰ আহিছে পৰীক্ষাত বহুত বাৰে মানে বেছি ভাগে আহিছে ওকে ঠিক আছে 13 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো ওকে তে 13 নম্বৰ কোৱেশ্চনটো চাব একেটা স্থানতে গোটেই কথাখিনি খালি কি সদৃশ দেখাব লাগে আৰু আমি CPST দেখাব লাগে বাকি তেনেকুৱা বিশেষ একো নাই গোটেই ম্যাথছ খিনি একেটা স্টাইল খালি আমি প্ৰেক্টিস কৰিব লাগিব দেই একদম প্ৰেক্টিস তো বিনা নেৰিব প্ৰেক্টিস এৰিলে বৰবাদ হয়নে ওকে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত দি এটা বিন্দু ABC ত্ৰিভুজৰ ত্ৰিভুজ ললো ABC D ওপৰত এটা বিন্দু মই এটা বিন্দু ইয়াত ধৰিলো হৈ গ'ল ঠিক আছে ADC এই কোণটো কি হৈছে গৈ BAC সৈতে সমান মানে একো 90 ডিগ্ৰী নহয় কিন্তু দেই কেনে মই এনেকে সিধাকে দিয়া নাই কিন্তু বেকাকে দিছো তোমাক দি বিন্দু নিৰ্দিষ্ট আপুনি ইয়াতো ল'ব পাৰে ইয়াতো ললেই হ'ল কথা নাই এতিয়া কৈছে কি যে D এংগলটো লগত BAC টো সমান বা সেটো কথাহে কৈছে ঠিক আছে ওকে তে এতিয়া আমি কি দেখাব দিছে CA স্কয়াৰ মানে এডাল বাহু স্কয়াৰ ইকুৱেল কি দিছে CB ডট CD ওকে দেখুন 13 নম্বৰটো চাওক বিশেষ সূত্ৰ কি হ'ব গৈ ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত কি হ'ব গৈ D এটা বিন্দু যাতে angle BAC equal to angle কি হ'ব গৈ ABC ওকে দিয়া আছে হ'ব এতিয়া মই কি দেখাম এতিয়া দেখুৱাব লাগে যে কি CA square equal to CB dot CD CA square equal to CB dot CD ওকে এতিয়া আমি দেখাব লাগিব এতিয়া তে দেখাব হোৱা আগতে আমি প্ৰথমতে সদৃশ দেখালে লাগিব তেতিয়া আমি দিনতে CPST মিলাই পেলাই cos মাল্টিপ্লাই কৰিলে কি ওলাই যাব হয়নে কথাটো ওকে তে কি দেখাম এতিয়া প্ৰমাণ কি হ'ব গৈ চাব ত্ৰিভুজ কি লিখিম ডাঙৰটো লৈছো BAC আৰু ত্ৰিভুজ কি হ'ব গৈ এটো ADC পৰা কি হ'ব এতিয়া একদম সিম্পল সব angle BAC equal to angle ADC কি হ'ব গৈ given এটা আমাক কৈ দিছে হয় না ডাঙৰ ত্ৰিভুজটোৰ ওপৰ এংগলটো সৰু ত্ৰিভুজটোৰ এটো এংগল সমান কৈ দিছে আমাক নেক্সট angle C equal to হৈছে angle C কি হ'ব গৈ সাধাৰণ
কোণ ওকে ঠিক আছে কি হ'ব এতিয়া এটাকে এংগল BAC সদৃশ ত্ৰিভুজ কি হ'ব ADC হ'ব কি হ'ব AA শৰ্ত ঠিক আছে ওকে তে এতিয়া আমি আহি গলো CA স্কয়াৰ CB.CD কেনেকৈ উলিয়াম ওকে একদম সিম্পল চাব একদম সিম্পল চা CA স্কয়াৰ উলিয়াবলৈ হলে কষ্টন কৰিব লাগিব আমি যেনেকৈ CBCD সদায় আমি মানে এনেকৈ লিখো মানে অলপ সত্যনি কামো কৰিম এতিয়া CPSD হৈ গল CA স্কয়াৰ উলিয়াব লাগিব যদি মই যদি CA টো লিখো তে CA টো মই ক'ত লিখিব লাগিব তলতে লিখিব লাগিব মই তলত লিখি ললো CA স্কয়াৰ টো মই পাই আছো নেক্সট আইকল CB আৰু CD যেহেতু প্ৰথমতে মই BSC টো লিখিছো হয় না সো মই BSC যেটা লিখি দিলো BSC তাৰ অলৰেডি CA বাহুটো মই লিখি দিলো তো কি হ'ব ইয়াত তেহে মই BC লিখিব নোৱাৰো হয় না কাৰণ একেটা বাহু দুটা লিখি এয়া সাইড লিখিব নোৱাৰো তে কি লিখিম ইটো ট্ৰায়াঙ্গুলাৰ এটা বাহু কোনটো আহিব তেনে হলে CB যদি নাহে তাহলে কোন আহিব CD আহিব CD তাহলে ইয়াত কি আহিব এটা CB আহি গল না হৈ গল এটা cos মাল্টিপ্লাই কৰি দিয়কচোন CA স্কয়াৰ ইকুৱেল টু হৈছে কিমান CB.CD proof হৈ গল খতম তে এটো আছিল আমাৰ অংকটো বুজিলো একদম সিম্পল তে বেলেগ কথা নাই ধুনিয়াকৈ আমি কৰি দিলো হৈ গল হ'ব তে এতিয়া আমি আহো 15 নম্বৰ কোৱেশ্চনটোলৈ ওকে সেজন মোটো কোন ডাঙৰ যিসলে থৈ দিছো 15 নম্বৰ অংকটো আমি কৰি লম ওকে তে 15 নম্বৰ অংকটো কি দিছে চাব 15 নম্বৰ কোৱেশ্চনটো আমি কি দিছে চাই লওঁ তাৰছত আমি কৰিবলৈ ট্রাই কৰিম এটা কথা কি চাব এটা কথা কেনেকুৱা এটা সাৰ এটা অংক দিছে যে আমাৰ এতিয়া চাবচোন দে আজি 12টা বজাত আপোনাৰ মত যেতিয়া সূৰ্যটো পৰিব যেটো এংগল মাটি হতে কৰি থাকিব সেই এংগলটো কালিলৈ সেই 12টা বজাত সেমে পৰিব সেম টাইমত আমাৰ এংগল বিলাক সদায় সেম হৈ থাকে ওকে তে কাৰণে কি হ'ব এংগল বিলাক আমাৰ ইকুৱেল ঠিক আছে তে সেই কনসেপ্ট এটা ইয়াত কিন্তু লাগিব এই অংকটো একদম চাব কি আছে 15 নম্বৰটো কৈছে কি 15 নম্বৰ ধৰি লৈ এটা কি বুলি কয় এটো এটা খুঁটি হৈ গল খুঁটিটো ধৰি নাম দিলো মই কি A আৰু B হৈ গল যেটা সেই সাঁটো হৈছে সাঁটো হ'ব কেনেকৈ A2 C নাম দি দিলো মই AC এটো পাই গল হৈ গল নেক্সট আৰু টাৱাৰ এটা আছে টাৱাৰটো নাম দি দিলো মই কি বুলি কয় PQ এটো হ'ব কিমান R ঠিক আছে এটা চাবচোন কি কৰিম মই এতিয়া উলম্ব খুঁটিটো 4 ডিগ্ৰী দিছে 4 মিটাৰ ই যদি 6 মিটাৰ ওখ হয় ই 4 মিটাৰ সাঁটো হয় নেক্সট টাৱাৰটো কি আছে সাঁটো কৈছে 28 সাঁটো কৈছে 28 यहाँ PQ টো উলিয়াব লাগে মানে টাৱাৰটো উচ্চতাটো উলিয়াব লাগে একদম সিম্পল আমি সদৃশ দেখাই লম প্ৰথমতে তাৰপিছত বাকি অংকখিনি কৰি থাকিম হ'ব ওকে এটা মই কি লিখিলম প্ৰথমতে গিভেন কি লিখিম যে খুঁটাটোৰ উচ্চতা AB ইকুৱেল টু কিমান হ'ব 6 মিটাৰ হয়তো খুঁটাৰ 4 দিশ কি হ'ব BC ইকুৱেল টু হ'ব কিমান 4 মিটাৰ হ'ব টাৱাৰৰ উচ্চতা PQ ইকুৱেল টু হ'ব কিমান কোৱেশ্চন মাৰ্ক হ'ব টাৱাৰৰ 4 দিশ কি হ'ব QR ইকুৱেল টু হ'ব কিমান 28 মিটাৰ বুজিলো এটো হৈ গল ঠিক আছে এটা চাব এটা মই লিখি ললো এটা মই কি মোৰ টাৰ্গেটটো কি এটা মই সদৃশ দেখাব লাগে আৰু ইয়াত বাহু কিটা মই ৰিলেচন দেখাব সদৃশ কেনেকৈ দেখাম এতিয়া মই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা কি হ'ব এতিয়া একদম সিম্পল চাকচোন এংগল B ইকুৱেল টু এংগল Q হবনে ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী হ'ব কিহৰ কাৰণে কওকচোন কাৰণ খুঁটাই হওক বা টাৱাৰে হওক সদায় মাটিৰ লগত কি কৰি থাকিব 90 ডিগ্ৰী কোণ কৰি লম্ব হৈ থাকিব হয় না কি হ'ব ভূমিৰ লগত লম্ব ঠিক আছে নেক্সট কি লিখিমগৈ মই নেক্সট লিখিমগৈ এংগল A ইকুৱেল টু হ'ব এংগল P সমান কি জানেনে কাৰণ মই কৈছিলো নহয় অলপ আগত যে সমান সময়ত যেটো সূৰ্য পোহৰটো যেতিয়া পৰি থাকিব ই সমান কোণ কৰিব A লগত কি হ'ব P টো সমান কি হ'ব একে সময়ত কৰা সূৰ্যৰ কি হ'ব উত্থান কোণ
একে সময়ত কৰা সূৰ্যৰ উত্থানটো মানে একে সময়তে সূৰ্য পোহৰটো পৰিছে নে নাই সেইটো কাৰণে দুটা কোণকেইটা সমান ঠিক আছে ওকে দুটা কোণ সমান পাই গ'লো তে এটাকে কি লিখিব এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ইয়াৰ কাৰণে হ'ব AA শৰ্ত AA শৰ্ত ঠিক আছে এইটো আমি পাই গ'লো তে এইটো যেতিয়া মই পাই গ'লো তে মই কি পাম গৈ এতিয়া AB by PQ BC by QR CPST ৰাখি যাব হয় না মই উপখিনি মুছি দিছো কি লিখিম এটা মই AB by PQ কি হ'ব গৈ BC by QR কি হ'ব গৈ এটো CPST ওকে তে AB মানে কিমান 6 PQ মানে কিমান নাজানো BC মানে কিমান 4 QR মানে কিমান 28 ওকে তে এতিয়া একে মুছি দিওঁচোন ৰ ওকে তে এটা কি হ'ব সেকশন মতে cos মাল্টিপ্লাই কৰিলে কি হ'ব 4 into PQ ইকুৱেল হ'ব 6 into 28 PQ ইকুৱেল কেন হ'ব 6 into 28 বাই হৈ গ'ল 4 কাটি দিলো 7 7 6 গুণ 42 মিটাৰ কি হ'ব PQ ওকে এবা কি পালো যে মোৰ টাৱাৰটোৰ উচ্চতা কিমান PQ ইকুৱেল 42 মিটাৰ এটাকে নিৰ্ণয় টাৱাৰৰ উচ্চতা কি হ'ব 42 মিটাৰ ঠিক আছে এইটো আমি অংকটো পাই গলো ঠিক আছে ওকে তে এটা আমাৰ ছুটি অংকখিনি প্ৰায় শেষ হৈ গ'ল তে থাকি গ'ল আমাৰ কি থাকিলা 10 নম্বৰ থাকিলা 12 নম্বৰ থাকিলা 14 নম্বৰ থাকিলা 16 নম্বৰ থাকিলা ওকে এই দুটা অংক কি হৈ যায় অকমান দীঘল হয় যেহেতু আমাৰ সময়টো অলৰেডি মোটামুটি 40 বা 50 মিনিটৰ ওচৰ হৈ গৈছে সো কি ভাবিছো মই যে এই তিনটাক লৈ পেলাই এই চাৰিটা ম্যাথছ লৈ পেলাই মই আৰু এটা ভিডিও বনাই দিম এটা আপোনালোকে চাবলৈ সুবিধা হ'ব তে ইয়াৰ পিছৰ ভিডিওটোত কি কৰিম পাৰ্ট 5 হ'ব এটো 4 বনাই আছো পাৰ্ট 5 ত কি কৰিম অনলি এই চাৰিটা ম্যাথছে কৰি দিম একদম কম সময়ৰ কাৰণে হ'ব তে কৰি দিম এক লগত কৰিলে ধৰক আপোনালোকৰ সুবিধা হ'ব হয় নে দুবাৰ কি কৰিম একেবাৰে এটা ভিডিও লগাই দিম ঠিক আছে তেনেহলে ভালকে পঢ়া শুনা কৰা এই চেপ্টাৰটোৰ এইকেইটা ম্যাথছ মই ৰাখি দিলো নেক্সট ভিডিওত মই আপলোড কৰি দিম 10 12 14 16 ওকে 16 টো অলৰেডি মই উদাহৰণ 8 টো যে কৰাইছো যে উদাহৰণ 8 টো সৈতে একেই প্ৰায় একেই আছে খালি এইকেইটা অকমান বেলেগ আছে সো আমি একোনে নেক্সট ভিডিওতে কৰি দিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম ইয়াৰ পিছৰ ভিডিওটোত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ আৰু সদায় এটা কথা মনত ৰাখিবা যি হৈছে ভাল হৈছে যি হ'ব সেইটো ভালৰ বাবে হ'ব ধন্যবাদ